Everyone, welcome to our YouTube channel Quantum Classes. Today we will discuss the second part of the calculation topics. আজিৰ পাৰ্টটো ষ্টাৰ্ট কৰাৰ আগতে মই আগৰ ভিডিঅ'টোৰ কিছুমান কথা ডিসকাস কৰিব বিচাৰো। আগৰ ভিডিঅ'টোত আমি কি পঢ়িছিলো? সিম্পলিফিকেশনৰ কিছুমান বেসিক ৰুল যিবিলাকৰে আমি কিছুমান ক্যালকুলেশন ইজিলি কৰিব পাৰিছিলো। তাৰ পিছত আমি পঢ়িলো কি স্কয়াৰ ৰুট আৰু কিউব ৰুট। তেনেকে মই 3-4টা মান ক্যালকুলেশনৰ ৰুল ডিসকাস কৰিছিলো। কিন্তু অকল সেই 3টা বা 4টা ৰুলে নহয় আৰু আমাৰ বহুত কিছুমান ৰুল থাকে যিবিলাকৰে আমি কিছুমান ক্যালকুলেশন ইজিলি কৰিব পাৰো। যেহেতু আমি এক্সাম ওৰিয়েন্টেড টপিকবোৰ পঢ়ি আছো হেকাৰণে মই আৰু সিম্পলিফিকেশন বেছি কৰাই নাথাকো। এতিয়া আমি নেক্সট পাৰ্সেন্টেজৰ কথা পঢ়িম। কিন্তু সিম্পলিফিকেশনৰ যিবিলাক এক্সট্ৰা ৰুল আছে হেবিলাক মই এক্সট্ৰাকে ভিডিও বনাই আপলোড কৰিম। এতিয়া আমি আজিৰ টপিকটো ষ্টাৰ্ট কৰো। আজিৰ টপিকটো ষ্টাৰ্ট কৰাৰ আগতে মই কিছুমান সৰু সৰু কথা আপোনালোকক বুজাব বিচাৰো। এতিয়া পাৰ্সেন্টেজ মানে কি? পাৰ্সেন্টেজ যদি কওঁ মই আজিৰ পার্সেন্টেজ বুলি ক'লে আমাৰ ফার্স্ট কি আহে তে আমি এনেকে লিখো 25%। আমাক কয় কি পার্সেন্টেজত বস্তুবোৰ কি আহিব যে 25% অফ সাপোজ 216 আমাক এইটোৱে ক্যালকুলেট কৰিব দিলে। তেতিয়া আমাৰ ফার্স্ট কাম কি হ'ব 25% ৰ আমাৰ ভ্যালু কিমান আমি তো ডাইৰেক্ট পার্সেন্টেজৰে মাল্টিপ্লাই কৰিব নোৱাৰো যে এনেকে 25 ইনটু 216 আমি ডাইৰেক্ট এনেকে মাল্টিপ্লাই কৰিব নোৱাৰো। আমি ফাৰ্ষ্টতে কি কৰিব লাগিব এই পার্সেন্টেজ সিম্বলটো গুছাব লাগিব। তেনেকে আমি পার্সেন্টেজটো কেনেকে গুছাব পাৰো হেতু মই ডিসকাস কৰিম। ফাৰ্ষ্টতে কি হ'ল যে এনেকে আমাক সাপোজ 25% এটা দিলে 25% দিলে আমি পার্সেন্টেজটো কেনেকে গুছাব পাৰিম? পার্সেন্টেজটো গুছালে আমাৰ 25ক 100 এৰে ডিভাইড কৰিম। এইটো বস্তু আমি সবে জানো। তাৰ পিছত কি হ'ল যেতিয়া 25% থাকে আমি এটো কাটাকাটি কৰি কি কৰিম 25/100ক আমি কাটিলে 1/4 পাও। এটো আমি গম পাও যে 25% মানে 1/4। এটো আমি কি কৰিলো যে 25/100 কৰাৰ পিছতে 1/4 গম পালো। নরমালি যদি 20% দিয়ে তেতিয়া আমি কি কৰিম যে পার্সেন্টেজটো উঠাই 20/100 লিখিম। তাৰ পিছত 0025 আমি কি লিখিম যে 1/5। কিন্তু যদি পার্সেন্টেজৰ বস্তুবোৰ জলদি কৰিব বিচাৰো মানে সাপোজ এনেকে যে মই কৈছিলো 25% অফ 28 এইটো বস্তু আমি জলদি কৰিব লাগে। এনেকে আমি 25% টো কনভার্ট কৰি 1/4 উলিয়াই এনেকে কৰাতকে মই ডাইৰেক্ট নরমালি কৈ দিছো কেনেকে কৰিব পাৰি। ফাৰ্ষ্টতে আমি কি কৰিম যে সাপোজ 25% আমি যেনেকে 25/100 কৰোতে 1/4 পালো। আমি সবে জানো যে যেহেতু 25 এর যদি আমি 100ক কাটাকাটি কৰো তেতিয়া কি পাম যে 1/4 পাম। তেনেকে 20% যদি কৰো কি পাম 100ক 20 ৰে কাটিলে কিমান পাম 1/5 পাম। এটো আমি এক্সট্ৰাকে কৰাতকে এটো আমাৰ ব্ৰেইনত ক্যালকুলেট কৰিব লাগিব। এটো বস্তু যেতিয়া আমি নিজৰ মাথাতে ক্যালকুলেট কৰিব পৰা হৈ যাম তেতিয়া আমি কি কৰিব পাৰিম এইবোৰ বস্তু ডাইৰেক্ট কৰিব পাৰিম। এটো বস্তু সাপোজ দিলো যে 20% of 50 এটো যদি বস্তু আমি কৰো কিমান হ'ব যে 20% তো আমি যদি ব্ৰেইনতে ক্যালকুলেট কৰি ললো কিমান হ'ব 1/5 1/5 কৰাৰ লগে লগে 1/5 ইনটু আমি 50 ডাইৰেক্ট কৰিব পাৰিম। এটা লাইনতে আমি এটো এনসারটো উলিয়াব পাৰিলো কি এনসার হ'ল 10। তেনেকে 20% যেনেকে দিলে তেনেকে 25% দিব পাৰে আৰু বেলেগ পার্সেন্টও দিব পাৰে। বেলেগ সাপোজ দিলে যে সাপোজ 40% of 40% of suppose 50 দিলে 40% of 50 দিলে 40% of 50 দিলে আমি এটা বস্তু গম পাম যে 40 0 আৰু 100 0 কাটাকাটি কৰিলে কিমান পাম 4/10। এই বস্তুখিনি আমি মুখতে কৰিব লাগিব। তাৰছত আমাৰ কিমান থাকিলে 50 থাকিলে 50 0 0 কাটি আমাৰ কিমান হ'ল 20 আমি ডাইৰেক্ট কৰিব পাৰিলো। তেনেকে আমি সব পার্সেন্টেজ আমি যদি সৰু ক্যালকুলেশন বিলাক নিজৰ মনতে কৰিব পাৰো তেতিয়া আমাৰ এইটো সিম্পলিফিকেশন বিলাক আমি বহুত ইজিলি কৰিব পাৰিম। তেতিয়া আমি এইখন চাৰ্ট এইখন মেইনলি পার্সেন্টেজৰ চাৰ্ট হয়। ইয়াৰে আমি বহুত কেইটা ভ্যালু আছে ইয়াৰে গোটেইকেইটা ভ্যালু আমি মনত ৰাখিব নালাগে। সাপোজ নরমালি দিলে নরমালি তো জানো যে 50% মানে 1/2 25% মানে 1/4 20% মানে কিমান হ'ব 1/5। কিন্তু আমাক কিছুমান ভ্যালু দিব যিবিলাক ভ্যালু আমি তৎক্ষণাত কৰিব নোৱাৰো। যেনেকে দিলে 33.33% মানে আমি যদি এটো ফ্ৰেকশনত লিখো কিমান লিখিম 1/3। তেনেকে মই মেইনলি ইম্পৰ্টেন্ট কেটা চিন দি দিছো যেনেকে 12.5% এটো আমি কৰিলে কিমান 1/8
তাৰপিছত যদি কৰোঁ যে 11.11% মানে কিমান হ'ব 1/9 তাৰপিছত আৰু ইম্পৰ্টেণ্ট যদি আমি মনত ৰাখিব 37.5 8/3 62.5 এইটো বেছি ইম্পৰ্টেণ্ট নহয় 87.5 to 7/8 এইটো আমি বহুতত এনেকুৱা 87.5 দিয়াটো আমি পাওঁ যোনটো 7/8 হয় তাৰপিছত আমাৰ মনত ৰাখাটো দৰকাৰ যে 83.33% সেইটো কিমান হ'ব আমাৰ 5/6 এই মেইনলি এইকেইটা বস্তু আমি মনত ৰাখাটো খুবেই দৰকাৰ এইকেইটা কৰিলে এতিয়া যদি সাপোজ 33.33% দিলে এতিয়া আমি তাকে 33.33% কি কৰিব যাম যে 33.33 আমি যদি এইটো ভ্যালুটো মনত নাথাকে কি কৰিব যাম ডাইৰেক্ট ডিভাইডেড বাই 100 কৰিম কিন্তু ডিভাইডেড বাই 100 কৰাৰ পিছত 1/3 টো আমি ডাইৰেক্ট নেপাম তেতিয়া আমাৰ ক্যালকুলেশনটো বহুত দীঘল হৈ যাব তেতিয়া কৰিব যাম কিন্তু নরমালি যদি আমি এই ভ্যালু কেইটা মনত ৰাখো নরমালি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা মান ভ্যালু যদি আমি মনত ৰাখো তেতিয়া আমাৰ ক্যালকুলেশনটো বহুত ইজি হৈ যায় তেতিয়া এইটো বস্তু হল আৰু তাৰ আগত মই এটা বস্তু আৰু ডিসকাস কৰিব বিচাৰো যে আমাক যদি সাপোজ নরমালি যদি এনেকে দিয়ে তো আমি কৰিলো তাৰ নেক্সট যদি আমাক সাপোজ দিয়ে যদি সাপোজ দিলে সাপোজ কিমান দিলে 1:1/4 এক সমস্ত 4 ভাগৰ 1% বুলি দিলে এটো আমি কেনেকৈ কৰিম এটো আমি যদি ফ্ৰেকশনত কনভার্ট কৰিব লাগে ফার্স্ট আমি কি কৰিম এটো মানে আমি জানো তলত কি বহিব 4 বহিব তলত 4 বহিলে ওপৰত কি হ'ব 4 * 1 + 1 কিমান হ'ব 5 ইটো পার্সেন্ট 5/4% 5/4% তো কিমান হ'ব 5/4/100 তাৰপিছত আমি 5 এৰে 100 ক কাটিলে 20 পাম তেতিয়া কি পাম 1/80 আমি ফ্ৰেকশনত কিমান পালো 1/80 আমি এই বস্তুটো কৰিব পাৰিব লাগিব যেনেকৈ আৰু সাপোজ দিলে যে 16 2/3 16 সমস্ত 3 ভাগৰ 2 তেনে এইটো যদি পার্সেন্ট দিয়ে তেতিয়া আমি কি কৰিম তেতিয়া আমি নরমালি তলত কি বহিব 3 আৰু ওপৰত কি হ'ব 16 * 3 48 + 2 কিমান হ'ব আমাৰ 50 হ'ব 50 যদি মই কৰো এটো পার্সেন্টেজ হল পার্সেন্টেজৰ কি কৰিব লাগিব যে তলত 100 এৰে ডিভাইড কৰিলে 50/3 50 52 কিমান হল আমাৰ 1/6 এই বস্তুটো আমি কনভার্ট কৰিব জানিব লাগিব যেতিয়া এই বস্তুটো আমি বাৰে বাৰে প্ৰেক্টিস কৰি থাকিম তেতিয়া আমি এই নরমাল ক্যালকুলেশন খিনি আমি মুখতে কৰিলে ডাইৰেক্ট 1/6 আমি ডাইৰেক্ট কৰিব পাৰিম তাৰ নেক্সট আমি এতিয়া কোৱেশ্চন ডিসকাস কৰিম নরমালি কোয়েশ্চন এনেকে দিয়ে যে 25% of 60 plus 40% of 40 25% of 60 মানে কিমান আমি আগতে ডিসকাস কৰিছো 25% মানে কিমান 25% মানে 1/4 ইনটু কিমান হ'ব অফ মানে ইনটু মানে কিমান হ'ব 60 প্লাস কিমান হ'ব 40% বুলি ক'লে কিমান হ'ব আমি 00 তো আমি মনতে কাটিব লাগিব কিমান হ'ব 4/10 ইনটু 40 ডাইৰেক্ট তেতিয়া কিমান যাব 15 আৰু এটো 0 কাটা গল কিমান হল 15 + 16 এই বস্তুখিনি আমি ডাইৰেক্ট কৰিব পাৰো খুব বেছি আমাৰ 10 সেকেন্ডৰ ভিতৰত এটো ওলাই গল যদি আমি নরমালি 25/100 তাৰপিছত আমি 25 এৰে 100 কাটিলো তাৰপিছত 4 হল তাৰপিছত আৰু এই 4 এৰে আমি কিমানক কাটিম 60 কাটিম তাৰপিছত আমি 15 পাম তেনেকৈ কৰিব গলে আমাৰ বহুত টাইম লাগি যাব সেইকাৰণে আমি 25% আৰু 40% আমি মুখতে এনেকৈ ওলাই লৈছো তাৰ নেক্সট কোয়েশ্চন যদি আমি ডিসকাস কৰো কি পাম এতিয়া মই যে আপোনালোকক কৈছিলো যে এনেকুৱা কিছুমান ভ্যালু আমি মনত ৰাখিব লাগিব যে 33.33% 12.5% এতিয়া 33.33% যদি দিছে আমাৰ কিমান আছিল এই চাৰ্টখনত যদি চাও 33.33% মানে আমাৰ কিমান হল 1/3 33.33% মানে আমি গম পালো 1/3 যদি পালো তেতিয়া কিমান হল 1/3 * 36 প্লাস 12.5% আমি যদি চাৰ্টত চেক কৰো কিমান পাম আমাৰ সেকেন্ড 12.5% মানে 1/8 কি বহাম 1/8 ইনটু 24 তেতিয়া আমাৰ কি হল ইটো 12 ইটো 3 আমাৰ কিমান হল 12 + 3 আমি ইকুয়ালস টু 15 এতিয়া যদি আমি 33.33% আৰু 12.5% এই ভ্যালু কেটা নেজানিলো হয় তেতিয়া আমাৰ ক্যালকুলেশন বহুত দীঘল হল হয় হয়তো সাগে আমাৰ এটো ভ্যালুটো এনসারত যদি চাৰিটা অপশন দিয়ে চাৰিটা যদি সাপোজ অপশন দিয়ে তেনেকে আমাৰ অপশন মতে নুলালে হয় কাৰণ 33.33% যদি আমি 100 এৰে ডিভাইড কৰি উলাব যাও তেতিয়া আমাৰ বহুত বেলেগ ফ্ৰেকশন আহিব
সেইকাৰণে আমি এই বস্তুকেইটা ভেলুকেইটা মনত ৰাখাটো ভাল টোটেল 8টামান ভেলু আছে একদম ইজি ডেইলি যদি এবাৰ চাই লয় তেতিয়া এইটো বস্তু আৰামত মনত থাকিব নেক্সট আহিব 11.11% অফ 45 প্লাছ 8.33% অফ 48 এতিয়া 11.11% মানে কিমান আমি চাই ললো চাৰ্টত কিমান হ'ব 1/9 তাৰপিছত ইনটু 45 8.33 মানে কিমান 8.33% যদি আমি চাৰ্টত চাই লওঁ 8.33 মানে কিমান 5/6 ইনটু 48 5 6 এৰে যদি 48 কাটো কিমান 8 এতিয়া আমাৰ কিমান হ'ল 5 প্লাছ 5 ইনটু 8 কিমান হ'ল 40 এও কিমান হ'ল আমাৰ 45 এতিয়া আমাৰ এই ভ্যালুকেইটা মনত ৰাখাই কিমান ইজি হ'ল চাও 10 সেকেন্ড 8 সেকেন্ডৰ ভিতৰত আমি এই বস্তুটো কৰি দিব পাৰিলো নেক্সট আমাৰ যদি চেক কৰো 87.5% অফ 40 87.5% মানে কিমান 87.5% আমাৰ কিমান আছে 7/8 কিমান হ'ব 7/8 ইনটু 40 প্লাস 83.88 মানে কিমান আছে আমি যদি চেক কৰো 5/6 ইনটু 48 এটা আমি কি কৰিম 8 এৰে 40 কাটিলো 5 6 এৰে 12 কিমান হ'ব 35 প্লাস 60 কিমান হ'ল 95 এটা চাওক আমি বহুত বেছি টাইম নেলাগিলে কবি যে 10-15 সেকেন্ডৰ ভিতৰত আমি এটো কৰি দিব পাৰিলো সেইকাৰণে মই বাৰে বাৰে কৈছো যে এই ভ্যালু কেইটা মনত ৰাখাটো খুবেই ইম্পৰ্টেন্ট নেক্সট আহিলে 12.5% অফ 368 এটো অলপ মই এটো কি দিলো 3 ডিজিট নাম্বাৰ এটো 3 ডিজিট নাম্বাৰ দিছো যে অলপ ক্যালকুলেশন অলপ দীঘল হয় আৰু আমি আমাৰ নিজৰ স্পিডটো আমি চেক কৰিব পাৰো 12.5% মানে আমাৰ কিমান আছিল 12.5% মানে মই আৰু এবাৰ কৈছো 1/8 12.5% মানে আমি কিমান পালো 1/8 into 368 plus 12.5% মানে আমাৰ কিমান হ'ব 1/8 into 368 plus 11.11% মানে কিমান আছিল 1/9 into 765 লাগিলে এবাৰ চাই লও কিমান আছিল 12.5% মানে 1/8 আৰু 11.11% মানে 1/9 তেতিয়া আমি যদি এটো কি কৰিব পাৰো এটো আমি কাটাকাটি কৰিলে 4 4 6 এটো যদি আমি কাটাকাটি কৰো কিমান পাম 8 আৰু 5 কিমান হ'ল 46 প্লাস 85 এটো যদি প্লাসটো আমি মুখতে কৰিব পাৰো 80 প্লাস 40 120 126 প্লাস 5 131 এটো আমাৰ একদম ইজিলি ওলাই গল নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ কি হ'ব পার্সেন্টেজৰ আমি কিছুমান ওয়ার্ড প্রবলেম ডিসকাস কৰিম যেনেকৈ সাপোজ আমাক মই তাৰ আগতে কেইটামান সৰু সৰু কথা কৈছো যে ওয়ার্ড প্রবলেম বিলাক আমি জেনাৰেলি কি কৰো যে যদি আমাক কৈ দিয়ে যে এটা নাম্বাৰ আমি কিমান হল 50% ইনক্রিজ কৰিলো 50% ইনক্রিজ কৰাৰ পিছত আমি ইনক্রিজ কৰাৰ পিছত যদি সাপোজ নাম্বাৰটোৰ লগত প্লাস কৰিলো তাৰ পিছত আমি পালো 780 তেতিয়া আমি কৰো কি এনেকৈ যদি নরমালি আমাক কোৱেশ্চনটো দি দিয়ে এইটো সাপোজ ধৰি ললো এইটো কোৱেশ্চনে if 25% of a number is subtract from itself then the result becomes 110 যদি 25% এটা নাম্বাৰৰ 25% টো অৰিজিনাল নাম্বাৰৰ পৰা আমি মাইনাস কৰি দিও তেতিয়া ৰিজাল্টটো কিমান পাও আমি 810 এই এবৰ ওয়ার্ড প্রবলেমত আমি কৰো কি এবৰ ওয়ার্ড প্রবলেমত আমাৰ আমি যদি ট্রিক্স বোৰ নেজানো তেতিয়া আমি কৰো কি x বুলি ধৰি লও লেট দা নাম্বাৰ বি x আমি x বুলি ধৰাৰ পিছত এই x ৰ কি কৰিম x ৰ 25% মানে 1/4 উলিয়াম তাছত অৰিজিনাল নাম্বাৰটো পৰা মাইনাস কৰিম তাৰ পিছত 810 লিখিম তাৰ পিছত আমি x ৰ ভ্যালু উলিয়াই থাকিম তাতকে একদম ইজিলি আমি কি কৰিব পাৰো এইটো বস্তু নরমালি চাও এইটো বস্তু যেতিয়া আমি সলভ কৰিম এইটো x আমি এজিউম কৰি নলও আমি কি কৰিম ডাইৰেক্ট এই পার্সেন্টেজৰ পৰা আমি কৰিম পার্সেন্টেজটো কৰাৰ কাৰণে আমি ফাৰ্স্টতে আমি একদম চকু আমাৰ পার্সেন্টেজত থাকিব লাগিব তেতিয়া আমি 810 টোৰ কথা আমি পাহৰি যাব লাগিব 810 টোৰ কথা যদি পাহৰি গৈ আমি জাস্ট আমি এটো কি বলে পার্সেন্টেজটোৰ কথা লও তেতিয়া কি আহিব 25% আমি ডাইৰেক্ট পার্সেন্টেজটো কৰিব নোৱাৰো পার্সেন্টেজৰ আমাৰ ফার্স্ট স্টেপ কি হ'ব আমি ফ্ৰেকশনত লিখাটো এই ফ্ৰেকশনত যেতিয়া লিখিম এই স্টেপটোতে মেইন বস্তুটো ঘুমাই আছে কেনেকৈ আছে চাব যেতিয়া আমি 25% লিখিলো 1/4
যেতিয়া আমাক কি কৈছে এইটো আৰু এবাৰ পঢ়ি চাওক যে ইফ 25% অফ এ নাম্বাৰ ইজ সাবট্ৰেক্ট ফ্ৰম ইটসেল্ফ বেলেগ নাম্বাৰৰ কথা কোৱা নাই এটাই নাম্বাৰৰ কথা কৈছে যেহেতু এটাই নাম্বাৰৰ কথা হৈছে আমি কি কৰিম যে 1/4 এই 4ত যোনটো তলত লিখা থাকিব সেইটো কি হ'ব আমাৰ অৰিজিনেল নাম্বাৰটো হ'ব অৰিজিনেল নাম্বাৰ আৰু ওপৰটো কি হ'ব ইনক্ৰিজ নহ'লে কি হ'ব ডিক্ৰিজ এইটো ষ্টেপটো আৰু এবাৰ ভালকৈ একদম ভালকৈ লিখি লওক আৰু এতিয়া এটা বস্তু মনত ৰাখিব মই ভালকৈ লিখি দিছোঁ বস্তুটো যে ইনক্ৰিজ মানে কি হ'ব ইনক্ৰিজ মানে আমি মনত ৰাখিব লাগিব কি হ'ব প্লাছ আৰু ডিক্ৰিজ মানে আমি সবে জানো কি হ'ল মাইনাছ এই বস্তু দুটা মনত ৰাখিব এই বস্তু দুটা মনত ৰাখিব মানে কি যেতিয়া এটা ৱৰ্ড প্ৰব্লেম দিলে তাতে ইনক্ৰিজ ডিক্ৰিজ এড সাবট্ৰেক্ট এইবোৰ বস্তু খুবেই ইউজ কৰে তেতিয়া ইনক্ৰিজ বুলি ক'লে আমি ডাইৰেক্ট প্লাছ কৰিব লাগিব আৰু ডিক্ৰিজ বুলি ক'লে মাইনাছ এতিয়া আমি প্লাছ আৰু মাইনাছ কি কৰিম সেইটো বস্তু চাব সেইটো বস্তু যদি এতিয়া মই সিম্পলকৈ লিখি দিছোঁ যেতিয়া 25% বুলি লিখোঁ এইটো যদি আমি ফ্ৰেকশ্যনত লিখোঁ 1/4 লিখিলোঁ এইটো বস্তু ষ্টেপো আপোনালোকে কপিত লিখি ৰাখিব এই তলত যোনটো 4 পালোঁ বা তলত যিটো আমি নাম্বাৰ পাম সেইটো হ'ব কি আমাৰ অৰিজিনেল নাম্বাৰ আৰু ওপৰটো কি হ'ব ওপৰটো লিখিব ইনক্ৰিজ অৰ ডিক্ৰিজ ইনক্ৰিজ অৰ ডিক্ৰিজ মানে মেইনলি এইটো বস্তু কি লিখিলোঁ এইটো বস্তু আপোনালোকে লাগিলে এইটো ভালকৈ লিখি লওক যে 25% মানে 1/4 যদি হয় তেতিয়া তলত যোনটো নাম্বাৰ থাকিব সেইটো আমাৰ অৰিজিনেল নাম্বাৰ আৰু ওপৰটো ইনক্ৰিজ বা ডিক্ৰিজ এতিয়া কুৱেশ্যনটোত কি কৈছে যে 25% অফ এ নাম্বাৰ ইজ সাবট্ৰেক্ট ফ্ৰম ইটসেল্ফ মানে কি মাইনাছ হ'ব নৰ্মেলি আমি ছাপ'জ ইনক্ৰিজ বুলি ধৰিলোঁ যে 25% অফ এ নাম্বাৰ ইজ ইনক্ৰিজ ইন ইটসেল্ফ ইনক্ৰিজ মানে কি যেতিয়া আমি কি ক'লোঁ যে 25% এটা নাম্বাৰৰ 25%টো নিজৰ নাম্বাৰৰ লগতে ইনক্ৰিজ হ'ল মানে ইনক্ৰিজ বা এড কৰা হ'ল মানে প্লাছ কৰা হ'ল তেতিয়া আমি বস্তুটো কি লিখিম যে লেট দ্য আমি ইয়াতে কি কৰিব এনে কৰোঁ কি এক্স ধৰি লওঁ কিন্তু ইয়াতে আমি কি ল'ম যেতিয়া ইনক্ৰিজৰ ডিক্ৰিজৰ কথা আহিব ফাৰ্ষ্টতে মই ধৰিলোঁ ইনক্ৰিজৰ কথাটো এইটো বস্তু ষ্টেপটো এবাৰ ভালকৈ চাই ল'ব যে মই যোনটো কৈছোঁ মই লাহে লাহে কৈ আছোঁ ভালকৈ বস্তুটো বুজি ল'ব ইনক্ৰিজ বুলি ক'লে কি আহিল প্লাছ আহিল তলত যে কৈছোঁ অৰিজিনেল নাম্বাৰ আৰু ওপৰত ইনক্ৰিজ আমাৰ ফাৰ্ষ্টতে কি কৈছে 25% ইনক্ৰিজ হৈছে ইনক্ৰিজ হোৱাৰ লগে লগে এই 25% যে ইনক্ৰিজ হৈছে যে অৰিজিনেল নাম্বাৰ হ'ব 4 আৰু ইনক্ৰিজ হোৱাৰ পিছত কি হ'ব 4 + 1 এতিয়া আমি অৰিজিনেল নাম্বাৰ 4 হ'ল আৰু ইনক্ৰিজ হোৱাৰ পিছত নাম্বাৰ কি পালোঁ 5 যেনেকৈ যদি আমাৰ ডিক্ৰিজ বুলি ক'লে হয় ডিক্ৰিজ বুলি ক'লে কি হ'ব যদি অৰিজিনেল নাম্বাৰ আমি কি হ'ব 4 আৰু ডিক্ৰিজ হোৱাৰ পিছত নাম্বাৰটো কি হ'ব 3 যদি আমাক কৈ দিয়ে যে ইনক্ৰিজ হোৱাৰ পিছত নাম্বাৰটো পালোঁ আমি ইয়াত পালোঁ 5 ইয়াত কিন্তু কৈছে কি যে এইটো কুৱেশ্যনটো আমি পিছত সলভ কৰিম এইটো আমি নৰ্মেলি কি কৈছে মই যদি কৈ দিওঁ যে ইনক্ৰিজ হোৱাৰ পিছত আমি নাম্বাৰটো পালোঁ ছাপ'জ 80 এই 80টো কি হ'ব এই 5ৰ ইকুৱেল হ'ব মানে চাওক আৰু এবাৰ ভালকৈ ষ্টেপ ৱাইজ বুজি লওক যে নৰ্মেলি অৰিজিনেল নাম্বাৰ কি হ'ল 4 আৰু ইনক্ৰিজ হোৱাৰ লগে লগে অৰিজিনেল নাম্বাৰৰ লগত আমি +1 কৰিলোঁ ওপৰৰ নাম্বাৰটো আমি প্লাছ কৰিলোঁ ইনক্ৰিজ বুলি কোৱাৰ লগে লগে আমি প্লাছ গম পাওঁ যেতিয়া ইনক্ৰিজ বুলি ক'লোঁ আমি 4ৰ লগত 1টো প্লাছ কৰিলোঁ 4ৰ লগত 1টো প্লাছ কৰাৰ পিছত আমি কি পালোঁ 5 এতিয়া এইটোতো আমাৰ কি হ'ল এইটো আমাৰ ফ্ৰেকশ্যনৰ পৰাহে লৈছিলোঁ কিন্তু অৰিজিনেলি আমাক কি কৈছে যে ইনক্ৰিজ কৰাৰ পিছত আমি নাম্বাৰটো পাইছোঁ 80 এই 5টো কাৰ সমান হ'ব আমি 80 বুলি লিখিব লাগিব এই 80 বুলি লিখাৰ পিছত 1 = কিমান হ'ব 16 হ'ব তেতিয়া আমি অৰিজিনেল নাম্বাৰ কিমান আছিলে 4 আছিলে 4ৰ কিমান হ'ব 4 × 16 মানে কিমান হ'ব 64 আৰু এবাৰ ভালকৈ চাই লওক মই এবাৰ এটা বেলেগ পাৰ্চেণ্টেজ লৈ কৈ দিছোঁ ছাপ'জ ইনক্ৰিজ ডিক্ৰিজটো মানে গম পাওঁ যে প্লাছ আৰু মাইনাছ এতিয়া ক'লোঁ কি 20% মানে আমি ফাৰ্ষ্ট কি আমাৰ ফাৰ্ষ্ট ষ্টেপ হ'ব ফ্ৰেকশ্যনত আমি কনভাৰ্ট কৰিম ফ্ৰেকশ্যনত আমি কি লিখিম তলত 5 ওপৰত 1 আমি এইটো কি হ'ব অৰিজিনেল নাম্বাৰ আৰু ওপৰত আমি মই ক'লোঁ ছাপ'জ 20% ইনক্ৰিজ হৈছে ওপৰতটো কি হ'ব ইনক্ৰিজ ওপৰতো ইনক্ৰিজ হোৱাৰ লগে লগে অৰিজিনেল নাম্বাৰ যদি 5 হয় তেতিয়া ইনক্ৰিজ হৈ কিমান হ'ব 5 + 1 এইটো আমাৰ থাৰ্ড ষ্টেপ মানে কিমান হ'ব অৰিজিনেল নাম্বাৰ যদি 5 ইনক্ৰিজ হৈ হ'ব 6 এইটো মই ক'লোঁ যদি কুৱেশ্যনত যদি কোৱা থাকে যে ইনক্ৰিজ হৈ নাম্বাৰটো কিমান হ'ল ইনক্ৰিজ হৈ নাম্বাৰটো হ'ল 60 এই ইনক্ৰিজ হৈ নাম্বাৰটো কিমান হ'ল এনে যদি ফ্ৰেকশ্যনৰ পৰা চেক কৰোঁ 5টো ইনক্ৰিজ হৈ কিমান হৈছে
6 হৈছে কিন্তু অৰিজিনালি আমাৰ কোৱেশ্চনত কি আছে যি নাম্বাৰটো ইনক্ৰিজ হৈ কিমান হৈছে 60 হৈছে ইয়াতে আমাৰ ইনক্ৰিজ হৈ 6 হৈছে আৰু কোৱেশ্চন মতে 60 আছে আমাৰ ইয়াত কি হ'ব তেতিয়া আমি কি বহাম 6 ইকুৱেলছ টু 60 তাৰ পৰা আমি 1 ইকুৱেলছ টু কিমান কৰিব পাৰিম 10 তেতিয়া আমি অৰিজিনাল নাম্বাৰ ফ্ৰেকশন মতে কিমান আছিল 5 আছিল তেতিয়া 5 ইকুৱেলছ টু কিমান হ'ব 50 হ'ব তেতিয়া আমি কিমান পালো নাম্বাৰটো 50 পালো এটো যদি আমি স্পিডত কৰিব পৰা হৈ যাও মই এতিয়া লাহে লাহে কেলে কৰিছো কাৰণ ইয়াতে কনসেপ্টটো বুজিব লগা আছে এটো যদি আপুনি এবাৰ যদি কনসেপ্টটো বুজিলা তেতিয়া ডাইৰেক্ট নরমালি সব প্ৰবলেম এনেকে আমি কি কৰিম পাৰিম এনেকে আমি ফ্ৰেকশনত কৰি আমি পাৰ্সেন্টেজটো যেতিয়া ফ্ৰেকশনত কনভাৰ্ট কৰিম নরমালি সব প্ৰবলেম এটোৰে সলভ কৰিব পাৰিম এটা তক মই কোৱেশ্চনটো ডিসকাস কৰিছো এটো কি কৈছে if 25% of a number is subtract from itself আমাৰ subtract মানে মনত কৰিব মই কি কৈছিলো add মানে প্লাস subtract মানে তো আমাৰ কি হ'ব মাইনাস তেতিয়া আমি কি কৰিম ফাৰ্ষ্টতে আমাৰ স্টেপ হল কি 25% এটো ফাৰ্ষ্টতে আমি 810 টো আমি নাথাকা বুলি ধৰিলো 25% টো কি হ'ল 1/4 তেতিয়া আমি তলত কি থাকিলে তলত অৰিজিনাল নাম্বাৰ থাকিলে তলত আমাৰ কিমান থাকিব অৰিজিনাল নাম্বাৰ আৰু কি কৈছে 25% of a number is subtract from itself subtract মানে কি মাইনাস তেতিয়া আমি কি কৰিম এই তলত যোনটো 4 আছে অৰিজিনাল নাম্বাৰ তেতিয়া অৰিজিনাল নাম্বাৰ কৰা পিছত subtract কৰাৰ পিছত কিমান পাম ওপৰৰ আমি যোনটো নাম্বাৰ পাম এটো তলৰটোৰ পৰা subtract কৰিম 4 - 1 কিমান হ'ব 4 - 1 3 কিন্তু কোৱেশ্চন একৰ্ডিং টু কোৱেশ্চন কি আছে সাবট্ৰাক্ট কৰাৰ পিছত আমি কিমান পাইছো 810 হলে মই কি কৈছিলো তাৰ নেক্সট স্টেপত কি হ'ব 3 ইকুৱেলছ টু 810 তেতিয়া 1 ইকুৱেলছ টু কিমান হ'ব 270 তেতিয়া অৰিজিনাল নাম্বাৰ আমাৰ কিমান আছিল 4 আছিল 4 ইকুৱেলছ টু কিমান হ'ব 4 ইনটু 270 কিমান হ'ব 4 8 10 1080 এটো আমি কিমান এটো যদি আৰু আমি ৰিপিট কৰো তেতিয়া আমি কি এতিয়া মই স্টেপ বিলাক কৈ না যাও ডাইৰেক্ট সলভ কৰিম কিমান টাইম লাগে ফাৰ্ষ্টত আমাৰ ফ্ৰেকশন আছে কিমান 25% আমি কি কৰিব পাৰিম 1/4 যেটো সাবট্ৰাক্ট বুলি কৈছে 4 টো কিমান হ'ব অৰিজিনাল নাম্বাৰ যদি 4 হয় সাবট্ৰাক্ট কৰাৰ পিছত আমি পাম 3 টো আমাৰ কিমান আছে 3 টো দি আছে 810 তেতিয়া আমি 1 টো কিমান পাম 270 কিন্তু অৰিজিনাল নাম্বাৰ আছিল আমাৰ 4 অৰিজিনাল নাম্বাৰ আছিল কিমান আমাৰ 4 ইনটু কিমান হ'ব 1 যদি 270 হয় 4 মানে কিমান হ'ব 270 লগত আমি কি কৰিম 4 টো ইনটু কৰিম 1080 এতিয়া আমি নেক্সট কোৱেশ্চন কৰিম নেক্সট কোৱেশ্চনত কি আছে এ নাম্বাৰ which when increase মানে কি আমি ডাইৰেক্ট গম পাম ইনক্ৰিজ মানে কি হ'ব প্লাস তলৰটোৰ লগত ওপৰৰ নাম্বাৰটো আমাৰ প্লাস হ'ব কিন্তু আমাক দিয়া কি আছে 8.33 আছে 8.33% মানে কিমান মই যে কৈছিলো চাৰ্টখন মনত ৰাখিব লাগিব চাৰ্টখনত আছে 8.33% মানে কিমান 8.33% মানে 1/12 মই জিকেটা পইণ্টৰ পৰা আমি ফ্ৰেকশনত কনভাৰ্ট কৰিছো এইকেইটা চিন দি গৈছো আপোনালোকে সেইকেইটা এটা কপিত লিখি ৰাখিব 8.33% মানে 1/12 আমি এতিয়া কি কৰিম 8.33 টো কি কৰিম কনভাৰ্ট কৰিম 1/12 হয় এটা তলটো কি আছিল আমাৰ অৰিজিনাল নাম্বাৰ ওপৰটো কি কৈছে ইনক্ৰিজ কৈছে মানে কি হ'ব আমাৰ প্লাস হ'ব ইনক্ৰিজ অৰিজিনাল নাম্বাৰ যদি 12 হয় ইনক্ৰিজ হোৱাৰ পিছত 1 ইনক্ৰিজ হোৱাৰ পিছত কিমান হ'ব 12 + 1 13 এটা কি কৈছে এই 8.33% ইনক্ৰিজ হোৱাৰ পিছত becomes 780 বুলি কৈছে মানে কি হ'ব ইনক্ৰিজ হোৱাৰ পিছত আমাৰ ইয়াত কিমান পাইছিলো 12 টো ইনক্ৰিজ হোৱাৰ পিছত 13 পাইছিলো কিন্তু একৰ্ডিং টু কোৱেশ্চন কি আছে কোৱেশ্চনত কি আছে 780 আছে 780 হলে কি হ'ব 13 = 780 তেতিয়া 1 ইকুৱেলছ টু আমি কিমান পাম 60 তেতিয়া অৰিজিনাল নাম্বাৰ যদি 12 আছিল কিমান হ'ব 12 * 60 মানে কিমান 720 এটা আমি বহুত জলদি বস্তুটো কৰিব পাৰিলো যদি স্টেপ বিলাক আপোনালোকে অলপ আৰু কনফিউজ হৈছে তেতিয়া ভিডিওটো আৰু এবাৰ ৰিপিট চাওক তেতিয়া স্টেপ বিলাক ভালকে এতিয়া আমাৰ নেক্সট কোৱেশ্চন হল নাম্বাৰ 8 আমাক কৈছে কি এইটো কোৱেশ্চনত চাব if 62.5% of a number is added to itself বুলি কৈছে তেতিয়া আমি ডাইৰেক্ট এড কৰিব পাৰিম we get 585 find the 4/9 of the original number এটা 4/9 আমি পিছত কৰিম ফাৰ্ষ্টতে আমি কি কৰিব লাগে ফাৰ্ষ্টতে আমাৰ কাম কি হল পাৰ্সেন্টেজটো সোৱা পাৰ্সেন্টেজটো আমাৰ কি হ'ব 62.5% মানে কিমান 5/8 এতিয়া তলটো আমি আমাৰ স্টেপ মতে কি হ'ব তলটো অৰিজিনাল নাম্বাৰ আৰু এড বুলি কৈছে যেতিয়া ওপৰটো আমি কি প্লাস কৰিম
যদি 8 অৰিজিনেল নাম্বাৰ হয় আমাৰ 5 প্লাছ কৰি নিউ নাম্বাৰ আমি কি পাম 5 প্লাছ 8 5 প্লাছ 8 13 এতিয়া আমাক কি কৈছে যেতিয়া এড কৰাৰ পিছত আমি কি পাম উই গেট 585 মানে কিমান হ'ব 13 ইকুৱেলছ টু 585 এতিয়া আমি কি কৰিব লাগে নেক্সট আমাৰ 1 ইকুৱেলছ টু ওলাব লাগে 1 ইকুৱেলছ টু 4 আৰু এইফালে 5 1 ইকুৱেলছ টু 45 এতিয়া 1 ইকুৱেলছ টু 45 পালো ফ্ৰেকশন মতে আমাৰ অৰিজিনেল নাম্বাৰ কি আছিল 8 আছিল এতিয়া 8 ইকুৱেলছ টু কিমান পাম 8 ইনটু 45 ইকুৱেলছ টু 04 36 360 যদি পালো আমাৰ এতিয়া নাম্বাৰটো কি পালো যেতিয়া অৰিজিনেল নাম্বাৰ উঠিছে আমি কিমান পালো 360 কিন্তু আমি যদি এটো 360 তে উলিয়াই ডাইৰেক্ট অপচনত টিক কৰিব যাও 360 যদিও থাকে তেতিয়া আমি যদি টিক কৰি দিও আমাৰ এনসাৰটো ফুল হ'ব কিন্তু আমাক কৈছে কি ফাইন্ড দা 4/9 অফ দা অৰিজিনেল নাম্বাৰ আমি এটো কৰিব লাগিব 4/9 মানে কিমান 4/9 ইনটু 360 কৰাৰ পিছত আমি 9 এৰে কাটিলে 40 60 আমি কিমান পালো 160 আমাৰ এনসাৰ কিমান হ'ব 160 হ'ব এইখিনি হল পাৰ্সেন্টেজৰে এনেকুৱা ওয়ার্ড প্ৰবলেম বিলাক কৰাৰ বেসিক ৰুল নরমালি আমি বেসিক ৰুলত এনেকুৱা কোৱেশ্চন বিলাক কৰিব পাৰো এতিয়া কিছুমান হাই লেভেল কোৱেশ্চন আছে যোনবিলাক অলপ আমি আৰু অলপ দীঘল হয় আৰু আমি অলপ বেছিকে মাথা খটাব লগা হয় হেবোৰ আমাৰ নরমাল কিছুমান ষ্টেট লেভেল এক্সামত তৎক্ষণাত নাহে কিন্তু আমাৰ কিছুমান নেশনাল লেভেল এক্সাম দিব গলে এইবোৰ এক্সাম আহিব পাৰে হেবোৰ এক্সাম মই নেক্সট ভিডিওত আপোনালোকৰ লগত ডিসকাস কৰিম আৰু আমি সলভ কৰিবলৈ ট্ৰাই কৰিম তাৰ আগতে কিন্তু আপোনালোকে এইটো ভিডিও ভালকে চাই গোটে বেসিক্স খিনি ভালকে শিকি ল'ব লাগিব তেতিয়া হাই লেভেল কোৱেশ্চনবোৰ আমি কৰিব পাৰিম আজি আৰু কোৱেশ্চন আমি ডিসকাস নকৰো তেতিয়া হলে আপোনালোকে বেসিক্স খিনি ভালকে প্ৰেক্টিস কৰক নেক্সট আমি হাই লেভেল কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিম আৰু আমি কি শিকি আছো আমি সিম্পলিফিকেশন এতিয়ালৈকে কি শিকিলো এতিয়ালৈকে সিম্পলিফিকেশনৰ দুটা কেইটামান ৰুল শিকিলো স্কয়াৰ ৰুট কিউব ৰুট আৰু পাৰ্সেন্টেজৰো কেইটামান বস্তু শিকিলো কেনেকৈ কৰিব লাগে এই যেতিয়া আমাৰ সিম্পলিফিকেশন পাৰ্টটো গোটেই শেষ হৈ যাব তাৰ পিছত মই কি কৰিম আপোনালোকৰ লগত সানডে বা কিবা তেনেকৈ বন্ধৰ দিনত মই কি কৰিম আপোনালোকৰ কিছুমান কোৱেশ্চন লৈ আহিম হেবিলাক কোৱেশ্চন আমি কি কৰিম ধৰক 15টা বা 20টা তেনেকৈ কোৱেশ্চনৰ সেট এটা লৈ আহিম তাৰ পিছত সেই কোৱেশ্চনৰ মই আপোনালোকক বাৰে বাৰে ট্ৰিক্স বুজাই নেথাকো এই কোৱেশ্চনটো ময়ো নাম্বাৰ 1 ৰ পৰা সলভ কৰিব আপোনালোকে সলভ কৰিম আৰু আপোনালোকে মোৰ লগত সলভ কৰিব তেতিয়া মই অপচন দি দিম আপোনালোকে অপচন ঠিক কৰি সলভ কৰিব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিমান টাইম লাগে কোৱেশ্চনত কিমান টাইম গৈছে আৰু আপোনালোকে কিমান সলভ কৰিব তেতিয়ালে আজি মই ভিডিওটো ইয়াতে শেষ কৰো তেতিয়া যদি ভাল পাইছে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ